নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ সমাজ কল্যাণ বিভাগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই সমাজ কল্যাণ বিভাগত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে জানিবলৈ হ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো এইটো আপোনালোকে চাওক। এইটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে মুঠ পদ কি আছে মই এইকেইটা প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যদি আপুনি চাই, প্ৰথম পদটো হৈছে কাউন্সিলৰ। এই দেখিছে আপোনালোকে, কাউন্সিলৰ পদ আছে এটা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ পাৰ মান্থ যিটো চেলাৰী দিব, চেলাৰীটো আপোনালোকে চাওক 25,000 দিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব এইখিনি কথা আপোনালোকে যদি চাই ইয়াতে দেখিব, এনি ওমেন হেভিং মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি যদি আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে, আপোনালোকে চাওক, এনি ওমেন, অকল মহিলাৰ কাৰণে এই পদটো দিয়া হৈছে। ইয়াতে ছ'চিয়েল ছায়েন্সত বা ছ'চিয়েল ৱৰ্কত বা ছ'চিয়লজিত যদি আপুনি মাষ্টাৰ ডিগ্ৰী, তেনেহ'লে আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে 3 বছৰ আপোনালোকৰ ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো কথা আপোনালোকে ইয়াতে গম পালে। আৰু এজটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা মতে দেখিছে, এজ উইল বি কাউন্সিল এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ, গভৰ্ণমেণ্টৰ ৰুল মতে যিমান হ'ব লাগে এইটো মতে আপুনি বয়সত হ'ব লাগিব। 2 নম্বৰতে যদি আপুনি পদটো চাই, এইটো হৈছে কেছ ৱৰ্কাৰ। কেছ ৱৰ্কাৰৰ পদ আছে, আপোনালোকে ইয়াতে দেখিছে, কেছ ৱৰ্কাৰ 2টা পদ আছে। ইয়াৰো দৰমহাটো 25,000 টকা দিয়া হ'ব। আৰু এই পদটো আপোনালোকে যদি চাই, এনি ওমেন, অকল মহিলাৰ কাৰণে দিয়া হৈছে। এই পদটো কিন্তু আপোনালোকৰ বেচেলৰ ইন ল' বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্স বা চাইক'লজি, এইকেইটা ডিপাৰ্টমেণ্টত যদি আপুনি বেচেলৰ ডিগ্ৰী লাভ কৰি আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু এজটো একেই থাকিব। আৰু নেক্সট পদটো যদি আপুনি চাই, MPW অৰ্থাৎ মাল্টিপাৰ্পজ ৱৰ্কাৰ। মাল্টিপাৰ্পজ ৱৰ্কাৰ পদ আছে এটা। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 14,000 টকা। আৰু এই পদটো আপোনালোকৰ ওমেনৰ কাৰণে দিয়া হৈছে। ইয়াতে লিটাৰেট পাৰ্চনৰ ওমেনৰ কাৰণে দিছে। আপোনালোকে ইয়াতে দেখিছে, লিটাৰেট উইথ নলেজ এণ্ড এক্সপিৰিয়েঞ্চ যদি আপোনাৰ আছে তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা ইকুইভেলেণ্ট আছে তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কথা ইয়াতে উল্লেখ কৰিছে। বয়সটো ঠিক তেনেধৰণে গভৰ্ণমেণ্টৰ ৰুল মতে যিমান হ'ব লাগে সেইটো মতে হ'ব লাগিব। নেক্সট আপোনালোকৰ 5 নম্বৰ যিটো পদ আছে, এইটো হৈছে ছিকিউৰিটি গাৰ্ড। ছিকিউৰিটি গাৰ্ডৰ পদ আছে এটা, আৰু ইয়াৰ দৰমহাটো হ'ব 12,000 টকা। এই পদটোৰ কাৰণে মেন এণ্ড ওমেন 2টা কৰিব পাৰিব, এইটো উল্লেখ কৰা আছে, এনি পাৰ্চন। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 2 বছৰ ছিকিউৰিটি কৰা অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব। গভৰ্ণমেণ্ট হওক বা নন গভৰ্ণমেণ্টৰ ছেক্টৰত হওক আপোনাৰ অভিজ্ঞতা থাকিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 8 পাছ হ'ব লাগিব। এইটো কথা উল্লেখ কৰিছে, ক্লাছ 8 পাছ হ'ব লাগিব আপুনি, আৰু তেতিয়া আপুনি প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু এজটো একেই থাকিব আপোনালোকৰ আগৰ ধৰণেই, গভৰ্ণমেণ্টৰ ৰুল মতে যিমান হ'ব লাগে সেইটো মতে আপোনাৰ হ'ব লাগিব। আৰু এই পদকেইটাৰ কাৰণে আপুনি আবেদন কৰিব লাগিব। কেনেধৰণে আপুনি আবেদন কৰিব এইখিনি কথাও ইয়াতে উল্লেখ আছে, মই আপোনালোকক দেখাই দিম। আপোনালোকে চাওক, যদি আপোনালোকে চাই, এই পদকেইটা যিহেতু ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছে, আপোনালোকে নিশ্চয় দেখিছে পদটো ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছে।
ইয়াতে আপোনালোকৰ আবেদনৰ লাষ্ট তাৰিখটো কেতিয়া দিছে এইটো মই আপোনালোকক দেখাই দিম। আপোনালোকে যদি চাই ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব আৰু তাৰপিছত ভাইভা হ'ব। ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ দিছে 5 ফেব্ৰুৱাৰী। নিশ্চয় এইটো দেখিছে 5 ফেব্ৰুৱাৰী 2026 5 PM। 5 ফেব্ৰুৱাৰীৰ আপোনালোকৰ বিয়লি 5 বজাৰ আগত আপোনালোকে ফৰ্ম জমা দিব লাগিব। ফৰ্ম আপোনালোকে জমা দিব লাগিব ক'ত আপোনালোকে চাওক, ইয়াতে উল্লেখ আছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ধেমাজি, ৰতনপুৰ, ৱাৰ্ড নম্বৰ 3, পোষ্ট অফিচ ধেমাজি, পিন নাম্বাৰ 787057। এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব 5 ফেব্ৰুৱাৰী বিয়লি 5 বজাৰ আগত। গতিকে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ যাৱতীয় নথিপত্ৰ সকলোখিনি এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এই সকলোবিলাক লগত আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনালোকে গাঁঠি দিব লাগিব। এইখিনি কথা উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক ইয়াৰ পৰা যিমানখিনি পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰিম। আৰু সবিশেষ আপোনালোকক মই জনালোৱেই। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটতো গৈ আপোনালোকে চাব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰি দেখুৱাম। থেংক ইউ।